পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম চমুকৈ PNRD ফালৰ পৰা নতুনকৈ ওলাইছে ৯৫টা পদ আৰু এই পদকেইটাৰ আবেদন কৰাৰ লাষ্ট ডেট হৈছে 11 জানুৱাৰী 2025। তো বন্ধু বান্ধৱীসকল, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছামৰ ফালৰ পৰা ওলোৱা যদি এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে, লাষ্ট ডেটটো হৈছে 11 জানুৱাৰী, অৰ্থাৎ আপোনালোকৰ ওচৰত আৰু 4 দিনহে সময় আছে। এই 4 দিনৰ ভিতৰতে আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। আৰু পদকেইটা ওলাইছে কৰ্ডিনেটৰ, এক্সপাৰ্ট অফিচাৰ এণ্ড আদাৰ পোষ্ট। তো ইয়াৰ আপোনালোকৰ প্ৰথম ষ্টেট প্ৰজেক্ট অফিচাৰ GIS-ৰ কাৰণে ওলাইছে এটা। ইয়াৰ কাৰণে আপোনালোকৰ 45 বছৰলৈকে পাৰিব। শিক্ষাগত অৰ্হতাটো MTech, ME বা MSc কৰা হ'ব লাগিব। আৰু ছেকেণ্ড আপোনালোকৰ ওলাইছে ষ্টেট প্ৰজেক্ট অফিচাৰ লিভিল হোল্ডৰ কাৰণে এটা। ইয়াৰ কাৰণেও আপোনালোকে 45 বছৰলৈকে পাৰিব। মাষ্টাৰ ইন এগ্ৰিকালচাৰ ইকনমিক্স কৰা হ'ব লাগিব। ছেকেণ্ড ওলাইছে ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ NRM-ৰ কাৰণে 2টা পদ, আৰু ইয়াৰ কাৰণে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো হৈছে আপোনালোকে BTech ইন চিভিল অথবা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। 4 নম্বৰটো ওলাইছে ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্টৰ কাৰণে 3টা পদ, আৰু ইয়াৰ কাৰণেও আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু 5 নম্বৰটো ওলাইছে ব্লক GIS কৰ্ডিনেটৰৰ কাৰণে 14টা পদ, আৰু 6 নম্বৰ ওলাইছে ব্লক NRM এক্সপাৰ্টৰ কাৰণে 37টা পদ, আৰু ইয়াৰ কাৰণে আপোনালোকে BTech কৰা হ'ব লাগিব। 7 নম্বৰটো ওলাইছে ব্লক লিভিল হোল্ড এক্সপাৰ্টৰ কাৰণে 37টা পদ, আৰু ইয়াৰ কাৰণে আপোনালোকে মাষ্টাৰ ইন এগ্ৰিকালচাৰ ইকনমিক্স কৰা হ'ব লাগিব। আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 12 ডিচেম্বৰ 2024 পৰা হৈ আছে, আৰু লাষ্ট ডেটটো হৈছে 11 জানুৱাৰী 2025। যদি আপোনালোকে কৰা নাই, ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ, এই ৱেবছাইটটোত গৈ প্ৰথম আপোনালোকে নিউ এপ্লিকেশ্যনত গৈ ৰেজিষ্টাৰটো কৰি ল'ব। আৰু ৰেজিষ্টাৰটো কৰাৰ পিছতে আপোনালোকে এই যি ৯৫টা পদ ওলাইছে, সেই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব।